তো বন্ধুগণ মানে খবৰটো জনাবলৈ পাই সঁচাকৈ ময়ো অলপমান মনটো বেয়া লাগিছে। আজি সঁচাকৈ মানে ময়ো অলপ বহুত ভাগি পৰিছোঁ। মানে কথাটো এনেকুৱা হৈছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন অকণমান পাগল হ'ল। কিয় জানেনে? তেখেতে 2026 চনত ইলেকশ্যন হাৰিব বুলি বৰ্তমান জুবিন দাৰ বৰ্তমান যোনটো ৰিয়েকশ্যনৰ ঠাই হিচাপত ৰিয়েকশ্যন হিচাপে তেখেতে জানি যে 2026 চনত ইলেকশ্যন হাৰিব পাক্কা। তেওঁলোকে যিমানটো মিছা কাম কৰিছে, তাৰ সেই এগেইনষ্টত যে আমাৰ জনতাসকলে যে উঠি পৰি লাগিছে যে তেওঁলোকৰ মিছাটো উদঙাই তুলিবলৈ নিউজ চেনেলবিলাকে প্ৰতিদিন টাইমকে আদি কৰি ক্ৰছ কাৰেণ্টকে আদি কৰি চবেই যে তেওঁৰ মিছা কথাবোৰ উদঙাইছে। গতিকে মানে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী পাগলাকে বেহেনচোদ। समझ रहे हो? এই জুবিন দা ঢুকিয়াৰ পিছৰে পৰা ন এই মানুহগৰাকী ন অকণমান মানসিকভাৱে অকণমান মানে বেছিকৈ ভাগি পৰিছে। মানে সেইকাৰণে মানে প্ৰেছ কনফাৰেঞ্চত আহি পিনে যাহকে পায় তাহকে বলকাইছে। কেতিয়াবা ন্যায় দিয়াৰ বিশ্বাস আশ্বাস দিয়ে, কেতিয়াবা মিঠাতেল, কেতিয়াবা কিবা এতিয়া আকৌ আহি পিনে এইবিলাক বকি আছে। তো আহক গাইজ, আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক অকণমান আকৌ এবাৰ ৰোষ্ট কৰাৰ উদ্দেশ্যে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰ দৰ্শন কৰিবলৈ পাইছে তেনেহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি পিনে যাব। নহ'লে মই এনেকুৱা এটা খাওপাত মাৰিম, নহ'লে কেলামৰ ৰাস্তাৰে চান দুডত কৰিব দি কিন্তু কি জুবিনক অসমীয়া জাতিয়ে কি মডেলি পূজা কৰিব নেকি? এইবিলাক নিয়ম কোনে কৰি আছে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, লাহে লাহে আপোনাৰ হাই বিপি আৰু আপোনাৰ মানে মানসিক বিকাৰভাৱে আপুনি যে বৰ্তমান বহুত মানে টেনশ্যনত আছে গম পাইছোঁ। আপোনাৰ 2026 চনৰ ইলেকশ্যন আহি আছে, তাতে আকৌ আপুনি জুবিন দাক প্ৰপাৰ ন্যায় দিব পৰা নাই, কাৰণ আপুনি আত্মীয় স্বজনো আপোনাৰ কাৰণে দৰকাৰী, 2026 ইলেকশ্যনো দৰকাৰী। আপুনি বৰ্তমান ধৰ্মৰ জালত মানে বৰ্তমান পাছত বুদ্ধ হৈছে, গম পাইছোঁ মই গম পাইছোঁ। আৰু আৱেগিকভাৱে আপুনি নিজকে ইমান কষ্ট নিদিব মামা, প্লিজ। যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল। জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম। জুবিনৰ সমাধিত সাফৰেৰে মদ ঢালি নহয়। হ'ব মামা, জুবিনদাৰ সেই সমাধিস্থলত কোনোবাই চাধা টেমা দিয়ে, কোনোবাই এক কোপা মগ ঢালি দিয়ে, সেইটোত আপুনি ইমান মাথা নামাৰিব। সেইটো আমাৰ অসমৰ ৰাইজে জানে জুবিনদাৰ সমাধিস্থল কেনেকৈ সন্মানেৰে ৰাখিব লাগে। তাত আপুনি ইমান মাথা মাৰি আপুনি নিজৰ মাথাটো নষ্ট নকৰিব। আপুনি 2026 চনত পাক্কা হাৰিব, পাক্কা জিকিব পাক্কা। আপুনি বৰ্তমান জুবিনদাক এমাহত মানে যি ধৰণে আপুনি ন্যায় প্ৰণালী আপুনি কিমান কষ্টৰে মানে আপোনালোকে আন্দোলন কৰি পিনে যি মানে ইমানখিনি কষ্ট কৰিছে ন, তাৰ ফল নিশ্চয় পাব আপুনি মামা। আজি যোৱা এক মাহত যোনে যি পাৰে তাকে কৰি আছে। আৰু যোৱা এক মাহত আপুনি মানে ঘূৰাই পকাই পলিটিক্সটো আপুনি বৰ ভালকৈ কৰিছে কিন্তু দেই। বিগ ৰাউণ্ড অফ চেলুট আপুনি। ভাবিছা সকলো নীৰৱ হৈ যাব? আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিলে। এনেই মামা আপোনাৰ এই নীৰৱতাটো যে কাৰ বিপক্ষে? কংগ্ৰেছ চৰকাৰৰ বিপক্ষে, AIDFC চৰকাৰৰ বিপক্ষে নে কাৰ বিপক্ষে? মানে আপুনি বৰ্তমান চৰকাৰত থকা যে আপোনালোকেহে ন্যায় দিব লাগে, তেনেহ'লে আপোনালোকে মই বুজিয়ে নাপাওঁ। মানে আপুনি ক'বলৈ বিচাৰিছে কিন্তু আপুনি অকণমান কমকৈ বুজি পায় নে মইহে আপোনাৰ কথাবিলাক বুজি পোৱাত অকণমান পলম হয়? মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ। জুবিনক মই মায়াবিনী হুৰ হুৰাই দিয়া গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জনাৰ বাবে আমি কাম কৰোঁ। মামা আপুনি এই জাতীয় বীৰ বুলি তেখেতক পৰিচয় দিবলৈ বহুত দেৰি কৰিলে। আপুনি মৃত্যুৰ পাছতহে তেখেতক আপুনি জাতীয় বীৰ বুলি ক'লে, কাৰণ আপুনি মৃত্যুৰ আগমুহূৰ্তলৈকেতো তেখেতক ঘূৰাই পকাই সমালোচনা কৰোঁতেই গ'ল। কেতিয়াবা কাৰ বিৰোধী আন্দোলনত যেতিয়া জুবিন দাই মাত মাৰিছিল তেতিয়াও আপুনি জুবিন দাক সমালোচনা কৰিলে, কেলাটোকলৈও আপুনি জুবিন দাক সমালোচনা কৰিলে, কিবা এটা কথা ক'লেও জুবিন দাক আপুনি সমালোচনা কৰিলে, জাতি ধৰ্ম বৰ্ণ নেমানো বুলি ক'লেও তাতোক আপুনি সমালোচনা কৰিছিল, পাহৰিলে? অখিল গগৈয়ে পাল পাতি মানুহ পঠিয়ায়, কংগ্ৰেছে পাল পাতি মানুহ পঠায়। এই কথাটোৰ বিপক্ষে মই কি ক'ম? মই বাছ এটাই কথা ক'বলৈ যাওঁ, যেনে নেতা তেনে পালি নেতা, তেনেকুৱা দালাল। আজি আপোনাৰ এই জয়ন্ত মল্ল বৰুৱাদেৱৰ এইটো দেখি পিনে গম পাইছে মই তেখেতক অলৰেডি দালাল বুলি মই চিহ্নিত কৰি দিলোঁ। গতিকে তেখেতৰ পালিৰ উপনেতাজন আপুনি কেনেকুৱা হ'ব বুলি ভাবে? প্ৰচেষ্টা হ'ল যে জুবিনক এজন যেন তেওঁ মদক বাদ দি একোৱেই নাজানিছিল তেনেকুৱা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা। মতলব আপোনাৰ সঁচাকৈ লাজ চৰম বোলা একো বস্তু নাই ন? মানে যিহতে পায় তিহঁতেই পলিটিক্স, এতিয়া জুবিনদাৰ ঠাইত তাত এনেকুৱা কোনোবাই কিবা কৰিছে, তাত কংগ্ৰেছে পঠাইছে, তাত অখিল গগৈয়ে পঠাইছে। আৰে তেহেঁতৰ আৰু খাই বৈ কাম নাই নেকি? নাই বুলি ভাবে নেকি? জুবিনক ন্যায় দিয়াৰ নামত এচাম ব্যক্তিয়ে জুবিনৰ সত্তা আৰু জুবিনৰ আত্মাক হত্যা কৰিব খুজি আছে। তাকেই মামা। এতিয়া আপুনি এইটোও কৈ দিয়ক যে জুবিনদাৰ সেই সমাধিস্থলত বা সেই স্বৰ্গৰথখনত যে লাখ মানুহ যে তেওঁৰ পিছে গৈছিল খালী এখন টেক চাবৰ কাৰণে, সেইখিনিও কংগ্ৰেছী দালাল বুলিয়ে কৈ দিয়ক, কাৰণ আপোনালোকৰ জয়ন্ত মল্ল বৰুৱাদেৱে অলৰেডি তেওঁলোককতো ক'লেই কংগ্ৰেছী বুলি।
জুবিনৰ অনুৰাগী নহয় বুলি ক'লেই দেখোন তেওঁলোকৰ পকৰে পকৰে আশাখিনিহে জুবিনৰ অনুৰাগী আমিতো নহয় জুবিনদাৰ সমাধিস্থললৈ গৈছিল আমি জুবিনৰ অনুৰাগী নহয়তো আমি মূৰ্খ আমি চুট মাৰণি মদৰ সাফৰেদি মদ ঢালি দিয়া এইটো কি অসমীয়া সংস্কৃতি নেকি মামা আপুনি অসমীয়া সংস্কৃতিৰ কথা নক'বই কিয়নে কাৰণ অসমীয়া সংস্কৃতিত এইটোও নাই যে এজন মৃত ব্যক্তিক লৈ বাৰে বাৰে ইমান লেতেৰা ৰাজনীতি কৰা এইটো বস্তু আমাৰ অসমীয়া সংস্কৃতিত নাই নে আপুনি ক'ৰবাত আকৌ আপুনি ব্যক্তিগত সংস্কৃতি ৰচনা কৰি পিনে তাত লিখি থৈছে নে মৰা ব্যক্তি এজনে পকৰে পকৰে ইমানখিনি গেলা ৰাজনীতি কৰিব পাৰি বুলি এইবিলাকৰ এইটোতো কোনো সংস্কৃতি হ'ব নোৱাৰে হ'ব মামা হ'ব আপুনি বহুত ভাষণ দিলে আপোনালৈ বাছ এটাই কাটৰ অনুৰোধ কৰিছোঁ পাৰিলে জুবিনদাক সোনকালে ন্যায় দিয়ক বুজিছেনে এইবিলাক ছ'চিয়েল মিডিয়াৰ প্ৰেছ কনফাৰেঞ্চত আহি পিনে টেটুটো ফালি পিনে নিজৰ ফ্ৰাষ্ট্ৰেশ্যনখিনি উলিয়ালেই চব কাম হৈ নাযায় কাৰণ গম পাইছে 2026 চনত ইলেকশ্যনত এল লাগে হ'ব যে গতিকে বৰ্তমান আমাক বহুত ফ্ৰাষ্ট্ৰেশ্যন হৈ আছে ফ্ৰাষ্ট্ৰেটেড হৈছে প্ৰথমতে এইটো কি হ'ব ফ্ৰাষ্ট্ৰেটেড হৈ আছে মানে মই বুজি গম পাইছে আপোনালোক মই কি ক'ব বিচাৰিছোঁ আমাক দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাছিল বুলি জুবিনৰ জাতি নাছিল বুলি কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ তাক কিমান অপব্যৱহাৰ কৰি আছে বাওঁপন্থীসকলে আপোনালোকে চিন্তা কৰক মামা আপুনি এই কাঞ্চনজংঘাৰ ডাইলগটোতে আটকি আছে জুবিনে ৰিয়েল লাইফতে কৈ গ'ল যে মই কোনো জাতি নেমানো মই কোনো ধৰ্ম নেমানো মই মুক্ত চিনেমা নহয় এইটো ৰিয়েলিটি হয় মোৰ কোনো ভগৱান নাই অকল অসম আছে মই সেই কথাটো আপুনি হয়তো বৰ ভালকৈ মন নকৰিলে কাৰণ আপুনি জুবিনদাৰ অনুৰাগী নহয় আপুনিতো যে জুবিনদাৰ আৰু কি আছিলে ডুপ্লিকেট অনুৰাগী ডুপ্লিকেট নতুনকৈ জন্ম হোৱা অনুৰাগী সেইটো আপুনিয়ে একচুৱেলি বুজিছে না আপুনিয়ে আৰু মানে উদাহৰণস্বৰূপে আপুনিয়ে আছে এটা যি জুবিন নাছিল সেইটো জুবিন বনাব চেষ্টা কৰি থকা হৈছে আৰু জুবিনদাক চবতকৈ আটাইতকৈ অসন্মানী কৰা অসমৰ ব্যক্তিজন হ'ল আপুনি জুবিনদাক চবতকৈ অসমৰ আটাইতকৈ অসন্মানী কৰা ব্যক্তিজন সেইকাৰণে বিজেপিয়ে ৰাজপথত নামিছে যাতে প্ৰকৃত জুবিনজন হেৰাই নাযায় মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ওৰফে মামা ডাঙৰীয়াই মানে এই প্ৰেছ কনফাৰেঞ্চটো দি পিনে মই কি কাৰণে বুলিছে মই বুজি পোৱা নাই আৰু তেখেতে ইমান ফ্ৰাষ্ট্ৰেটেড হৈ ইমান কথাখিনি কৈছে মই সেইটোও বুজি পোৱা নাই ফ্ৰাষ্ট্ৰেটেড হয় হয়তো তিনিটা কাৰণ প্ৰথমে বৰ্তমান যেতিয়া বিজেপিৰ বিৰুদ্ধে বৰ্তমান জুবিনদাৰ ন্যায় বিচাৰি যিটো প্ৰতিবাদ কাৰ্য আৰম্ভ কৰিছে তাৰ যোনটো বেক ফায়াৰ পাই আছে সেইটো এটা কাৰণ হ'ব পাৰে আৰু 2026 চনত তেখেতৰ পকৰ মাৰ খাব যে সেইটো এটা কাৰণ হ'ব পাৰে আৰু 3 নম্বৰ কাৰণটো আই ডোন্ট নো হুৰ হুৰ হুৰাই দিয়া গান কোনে গাইছিলে समझ रहे हो তো বছ গাইজ ভিডিঅ'টো আজি ইয়াতে সমাপ্তি কৰিছোঁ গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব নহ'লে কিন্তু ময়ো মোৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ মই বাধ্য হৈ যাম গতিকে ভিডিঅ'টো চাই পিনে লগৰ 10-15জনকো শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিলে আপোনাৰ জীৱনটো মংগলময় হ'ব আৰু বৰ বিশেষ একো নকওঁ যদি মামাই মোৰ ভিডিঅ'টো পাইছে তেনেহ'লে যদি আপুনি ভিডিঅ' চাইছে তেনেহ'লে সৰু ল'ৰা বুলি মাফ কৰি দিব গতিকে নেক্সট টাইম মই এনেকুৱা ভিডিঅ' বনাই গৈ থাকিম অ'কে